কামৰূপৰ সৰুলাহত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ। দুটা পশুধনসহ সকলো সা সম্পত্তি ভস্মীভূত। কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত সৰুলাহত মোহন নাথৰ বাসগৃহত নিশা প্ৰায় ৮ বজাত সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণত পৰিয়ালটোৰ সকলো সা সম্পত্তি আচবাব জুইত ভস্মীভূত হোৱাৰ লগতে দুটা ছাগলী জীৱন্তে অগ্নিদগ্ধ হৈ ছাই হৈ যায়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে গাখীৰৰ ব্যৱসায় কৰা মোহন নাথে অইন দিনাৰ দৰে যোৱাকালিও গাখীৰ বিক্ৰী কৰিবলৈ শুৱালকুছিলৈ গৈছিল। ইফালে পত্নীয়েও ছাগলী মহ খেদাৰ কাৰণে জাবৰ দমত জুই দি ঘৰত তলা লগাই কৰবালৈ গৈছিল। মোহন নাথৰ ভাষ্য অনুসৰি জাবৰ দমৰ জুই লেলিহানে কেনেবাকৈ ডাঙৰ হৈ চিলিণ্ডাৰত জুই লাগি অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিবলৈ দিছে। ইফালে মোহন নাথৰ ভাতৃ ডিম্বেশ্বৰ নাথ আৰু নিৰঞ্জন নাথৰ কিছু পৰিমাণে ক্ষতি হয় যদিও স্থানীয় ৰাইজৰ তৎপৰতাত ঘৰৰ ভিতৰত থকা বয়বস্তু কিছু বাহিৰলৈ উলিয়াই অনাত দুয়োটা পৰিয়াল কোনোমতে ৰক্ষা পৰে। ইফালে অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে শুৱালকুছি আৰু হাজোৰ পৰা ৩খনকৈ অগ্নি নিৰ্বাপক গাড়ীয়ে ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়। দিন হাজিৰা কৰি গাখীৰ ব্যৱসায়ী পৰিয়াল পোহপাল দিয়া মোহন নাথ এতিয়া সৰ্বশান্ত হৈ পৰিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। অতি হৃদয় বিদাৰক ঘটনা। লাহোৰ মোহন নাথৰ ঘৰত আজি অগ্নিকাণ্ড সংঘটিত হ'ল। অত্যন্ত দুখ লাগিল। আমি যিখিনি স্থানীয় মানুহ আছো সেইখিনি মানুহে অকণমান চোৱা চিতা কৰিলো, কিন্তু একোৱেই নাই ঘৰখনত। আচলতে তেওঁলোকৰ পশুধনো অগ্নিকাণ্ডত একদম শেষ হৈ গৈছে। গতিকে খুব এটা হৃদয় বিদাৰক ঘটনা। আৰু আমি ৰাইজক অনুৰোধ কৰিম যাতে সকলোৰে মানে কম বেছি পৰিমাণে সহযোগিতাৰে তেওঁলোকৰ ঘৰখন আকৌ ঠন ধৰি উঠক। আৰু লগতে স্থানীয় বিধায়কজনকো মই অনুৰোধ কৰিম যে তেওঁ অনতি পলমে ইয়ালৈ আহক আৰু পৰিদৰ্শন কৰক আৰু যথোচিত ব্যৱস্থা তেওঁ অতি সোনকালেই গ্ৰহণ কৰক। হয় হয়, নিৰঞ্জন নাথৰ পৰিয়ালটোৰো ক্ষতিগ্ৰস্ত হৈছে। গতিকে দুয়োটি পৰিয়ালৰে ঘৰ পৰিদৰ্শন কৰক। আৰু স্থানীয় লোকসকলে সঁচাই সহযোগিতা কৰিছে। আৰু অহাকালি এটা প্লেনিং লোৱা গৈছে স্থানীয়ভাৱে যে মোহন নাথৰ মানে ঘৰতে এখন চালিয়া বনাই তেওঁক খাদ্যহতে ৰখাৰ ব্যৱস্থা এটা কৰা হ'ব অহাকালি। আৰু তাৰপিছত বিধায়ক মহোদয়ৰ পৰামৰ্শ মতে কেনেকে তেওঁলোকক আৰ্থিকভাৱে সকাহ দিব পাৰি বা অগ্নিকাণ্ডত যিখিনি বিধ্বস্ত হৈছে সেইখিনি কেনেকে পুনৰ গঠন কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগিব। জুইটো মানে কি হ'ল, আমি ঘৰত থাকোতে মানে ব্ৰাছটো শুনিলো চিলিণ্ডাৰ ব্ৰাছ হোৱা বুলি। তাৰপিছতে আমি চোতালৰ পৰা দেখা পালো এটা জুইৰ মানে এটা লানি এটা দেখিলো। হঠাৎ আহি গলো, আমি আহি যাই অকণ পানী চানী মাৰিলো। ফায়াৰ ব্ৰিগেডো আহিল। তথাপিতো ঘৰৰ বস্তু এক টুকুৰাও ৰৈ থকা নাই, চব পুৰি নিশেষ হৈ গ'ল। এতিয়া ঘৰৰ মানুহখিনি কেনেকে মানে বচাব পাৰি সেইটো আমি চিন্তা ধাৰণা কৰি আছো বৰ্তমান। কিন্তু ঘৰৰ এপদ বস্তুও কোনো বস্তু এটাই আমাৰ মানে ৰৈ থকা নাই, গোটেই নিশেষ হৈ গৈছে। চিলিণ্ডাৰ টোটেল দুটা হৈছে। আৰু ঘৰৰ যিখিনি জন্তু আছিল, কিবা ছাগলী মুৰ্গী পাৰা চাৰা এইবিলাক গোটেই শেষ হৈ গৈছে। আৰু এইটো ইয়াতে আমাৰ স্থানীয় নিবাসী আমাৰ সৰুলাহৰ নাথপাৰাৰ মোহন নাথ, তেখেতৰ ল'ৰা পিংকু নাথ আৰু এজন ল'ৰা ক'ত থাকে বাবা, লখিমপুৰত থাকে। আৰু তেখেতৰ ৱাইফে তাৰমানে মন্দিৰত চাকি জ্বলাব গৈছিল। তেখেতে মন্দিৰ পালতি হয় দুটা মন্দিৰৰ। সেই মুহূৰ্ততে মানে এই ঘটনাটো ঘটি গ'ল। এটা মৰ্মান্তিক ঘটনা। আমাৰ চবৰে ৰাইজৰ আজি বহুত দুখ লাগিছে। তেখেতে কেনেকে এপদ এপদকে আমি দেখা পাইছো যে এপদ এপদকে ঘৰখন সজাই আনিছিল মাত্ৰ। তাকে লৈ আমি বহুত মৰ্মান্তিক হৈছো। আৰু আমি দেখিলো যে ঘৰৰ এপদ বস্তুও ৰোৱা নাই। ঘৰটোৰ কোঠালি আছিল, 6টা কোঠালি আছিলে, ছাগলী গোহালি আছিলে, মুৰ্গী গঁৰাল আছিলে, পাকঘৰ, থকা ঘৰ গোটেই গৈছে। আৰু একো নাই। আৰু ফ্ৰিজৰ পৰা গডৰেজৰ পৰা একদম চৌকেছ টিভি নাই, আৰু একোৱেই নাই। আৰু মানে কব ভাষা নাই। আৰু এইটো গাড়ী কোনোবাই ফোন কৰিলে চাগে ফায়াৰ মানে চাৰ্ভিচত শুৱালকুছিৰ পৰা ততালিকে কিন্তু আহিছে দিয়ক, সেইটো ক'ব লাগিব। 2খন গাড়ী আহিলে, আকৌ এজন কোনোবাই ফোন কৰিলে নেকি হাজোৰ পৰা এখন গাড়ী আহিলে,
আৰু আমাৰ বাথান থানাৰ শুৱালকুছি থানা হয়, শুৱালকুছিৰ এস্কৰ্ট পুলিচ বাহিনীও আমাৰ ইয়াত সহযোগ কৰিছে, সেইখিনিত আমি ধন্যবাদ দিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।